সাপৰ যোনটো গাখীৰ হজম কৰিব পৰা এনজাইম সিস্টেম আছে সেইটো অংগটোৱে নাই বৰপেটা চহৰৰ বুদৰটোপৰ হীৰকজ্যোতি দাসৰ সাপৰ প্ৰতি থকা অগাধ ভাল পোৱাই তেওঁক এগৰাকী সফল সাপ উদ্ধাৰকাৰী হিচাপে গঢ়ি তুলিছে স্কুলীয়া দিনৰে পৰা সাপৰ প্ৰতি থকা আকৰ্ষণে তেওঁক এই পথত আগবঢ়াই নিয়াত সহায় কৰিছে সাপ দেখিলে হয়তো আপুনিও ভয় খায় কিন্তু আমি বৰপেটাৰ এনে এজন যুৱকৰ সৈতে আপোনালোকক চিনাকি কৰাই দিবলৈ ওলাইছোঁ যিজন যুৱকে 1000ৰো ওপৰৰ সাপ বৰ্তমানলৈকে উদ্ধাৰ কৰিছে প্ৰাৰম্ভিক পৰ্যায়ত প্ৰশিক্ষণৰ অভাৱত বাধাৰ সন্মুখীন হৈছিল যদিও সামাজিক মাধ্যম ফেচবুকৰ জৰিয়তে বিখ্যাত সৰ্পবন্ধু সৌৰভ বৰকাকতিৰ সৈতে সংযোগ স্থাপন কৰি তেওঁৰ পৰা প্ৰয়োজনীয় প্ৰশিক্ষণ লাভ কৰিবলৈ সক্ষম হয় মই মানে প্ৰেৰণা মানে মোৰ খুৰা এজন তেখেতে তাৰমানে কি আমাৰ খুৰা এজন লগতে মানে সেই কৰিছিল আৰু খুৰাজন আছিল চায়েন্সৰ ষ্টুডেণ্ট তো এনেকৈ তাৰমানে কি সাপৰ কাৰণে প্ৰেক্টিকেল কৰাৰ কাৰণে সাপ কিছুমান ধৰিব লগা হয় তেখেতে নোৱাৰে আৰু মোৰ খুৰাক তাৰমানে কয় বুলি এইটো অবিষাক্ত সাপ ধৰি দি এনেকৈ ধৰ তো খুৰাৰ লগত কেতিয়াবা ময়ো যাওঁ যাই চাওঁ চাওঁতে দেখা পাওঁ তো এনেকৈ আৰম্ভ কৰি দিলোঁ তো এনেকৈ তাৰপিছত যেতিয়া ছ'চিয়েল মিডিয়াত মই দেখা পালোঁ মোৰ গুৰু তেখেতক মই গুৰু মানুহ সৌৰভ বৰকাকতি ছাৰ তেখেতৰ প্ৰত্যেকটা ভিডিঅ' মই চাই প্ৰত্যেকটা ভিডিঅ' একেদিনতে মই ফিনিছ কৰি দিছোঁ চাইছে তো এনেকৈ চাই গোটেইখিনি বস্তু তেখেতক তাৰমানে আয়ত্ব কৰিছোঁ বিগত বৰ্ষত বৰপেটাৰ হীৰকজ্যোতি দাসে 500তকৈও অধিক সাপ উদ্ধাৰ কৰি এক অভিলেখ স্থাপন কৰিছে তেওঁ জনোৱা মতে বৰপেটা চহৰত কেৱল দুবিধ বিষাক্ত প্ৰজাতিৰ সাপ পোৱা যায় সেয়া হৈছে ফেটি সাপ আৰু গোৱালা সাপ বিশেষকৈ ইছাপুৰহাটী অঞ্চলত গোৱালা সাপৰ উপস্থিতি অধিক আনহাতে বৰপেটা পলিটেকনিক অৱস্থিত অঞ্চলটোত উভয় প্ৰজাতিৰ সাপৰ যথেষ্ট উপস্থিতি পৰিলক্ষিত হয় বৰপেটাত ক'ব গ'লে দুটাই আছে বিষাক্ত সাপ হাইলি ভেনেমাছ নিউৰটক্সিক এইটো হ'ল এটা হ'ল আপোনাৰ মনক্লেট কোব্ৰা মানে চকৰি ফেটি আৰু ফেটি বুলি ক'লে একেবাৰে চিনাকি আৰু এইটো মানে ফেটটো তুলি দিব চৰজালৈ তো ফেটি আৰু এটা হ'ল গোৱালা যোনটো আমাৰ বেণ্ডেড ক্ৰেট বুলি কয় এইটো হালধীয়া ক'লা দুখন মুখ বুলি কয় মিছা কথা গাখীৰ খা বুলি কয় একেবাৰে মিছা কথা কাৰণ ক্ৰেট প্ৰজাতিৰ সাপটোৱে ব্লেক ক্ৰেট আৰু আপোনাৰ কমন ক্ৰেট এই দুটা সাপে আপোনাৰ হিউমেন বডিৰ টেম্পাৰটো লয় আৰু যোনটো বেণ্ডেড ক্ৰেট আছে এইটো মানে জীৱ জন্তু বিশেষকৈ গৰুৰ বডিৰ টেম্পাৰেচাৰটো ল'বৰ কাৰণে মানে গৰু গোহালিত সোমায় আৰু বহুতে ভাবে কি এইটো মানে গাখীৰ খাব গৈছে এইটো একেবাৰে উদ্বেগজনক বিষয় হিচাপে হীৰকজ্যোতি দাসে উল্লেখ কৰে যে কিছুসংখ্যক অসাধু ব্যক্তিয়ে সাপ ধৰি সাপৰ বিষদাঁতটো ভাঙি মন্দিৰ কৰ্তৃপক্ষক বিক্ৰী কৰে মন্দিৰ কৰ্তৃপক্ষই এই সাপবোৰক 15-20 দিনলৈ আহাৰ পানী অবিহনে ৰখাৰ পিছত পূজাৰ দিনা সাপডালৰ সন্মুখত গাখীৰ থৈ দিয়ে আৰু পিয়াহত যদি কিবা কাৰণত সাপডালে গাখীৰ সেৱন কৰে তেন্তে সাপডালৰ কিছুদিনৰ পিছতেই মৃত্যু হয় কিয়নো সাপে গাখীৰ হজম কৰিব নোৱাৰে ইয়াৰ জৰিয়তে সাপে গাখীৰ খোৱা আদি ভুল বিশ্বাস মানুহৰ মাজত প্ৰচলিত হৈ থকাৰ কথাও উল্লেখ কৰে কিছুমান মানে ৰেস্কিউৱেবল নকওঁ তেখেতলোকক মই বেপাৰী বুলি কওঁ কি কৰিব যেনে তেনে টৰ্ন ইউজ কৰিব মানে এই চিপা বুলি কয় চিপাপেট আমি টৰ্ন বুলি কওঁ এইটো এই ক্ষেত্ৰত এই টৰ্ন ইউজ কৰিব সাপটো ধৰিব হেড ক্ৰেচ কৰিব কিবা কৰি দাঁতটো ভাঙি দিব তাৰপিছত মন্দিৰ কমিটিত বেচি দিব সাপটো কিবা এটা মূল্যত বেছি দিলে আৰু বাৰু দি উঠি সেই সাপটোক 15 দিন বা 20 দিন কোনো খাদ্য খাব নিদিয়ে বিশেষকৈ আপুনি মন্দিৰত যদি গাখীৰ খা সাপ দেখা পায় এটাই দেখা পাব ফেটি তাত বাহিৰে বেলেগ সাপ নাই কিন্তু তো এনেকৈ ৰাখি দি উঠি তাৰপিছত যেতিয়া পূজা পাতল আৰম্ভ হ'ব তেতিয়া কি কৰিব বাতি এটাত কৰি আপোনাৰ সেই দি দিব গাখীৰ দিব খাওক বা নাখাওক মন্দিৰত আহি যেতিয়া মানুহ দেখা পাব অন্ধ ভক্তসকলে কি কৰিব বোলে গাখীৰ খাই আছে আজি মই 1 টকা দি শেষ কৰোঁ বুলি ভাবিছিলোঁ নাই 1 টকা নহয় 10 টকা দিম বা 10 টকা দিম বুলি ভাবি আছিলোঁ আজি 100 টকা দিম এইটো হ'ল মন্দিৰ কমিটিৰ ব্যৱসায় বিজনেছ হীৰকজ্যোতি দাসে সাপক শত্ৰু জ্ঞান কৰাৰ পৰিৱৰ্তে সাপ মানুহৰ বন্ধু বুলি অভিহিত কৰি সাপ দেখিলেই মাৰি পেলোৱাৰ পৰিৱৰ্তে সাপ ৰক্ষা কৰিবলৈ ৰাইজলৈ আহ্বান জনায় অৱশ্যে বিষাক্ত সাপৰ পৰা মানুহক আঁতৰি থকাৰ পৰামৰ্শ সৰ্পবন্ধু হীৰকজ্যোতি দাসৰ কোনো সাপে আপোনাক খেদি আহি নাকামুৰে কোনো সাপে এইটো বিষাক্ত হওক বা অবিষাক্ত হওক কোনো সাপে খেদি আহি নাকামুৰে কাৰণ চেঞ্চৰ যোনটো জিভাখন আছে না জিভাটো হ'ল চেঞ্চৰ হিউমেন বডি টেম্পাৰটো পালে গম পাব এইটোক মই ক্ষতি কৰি লাভ নাই কাৰণ মই এইটো খাব নোৱাৰোঁ সিটো বস্তুৱে ক্ষতি কৰিব মানে সেইটো বস্তুকে আক্ৰমণ কৰিব যিটো বস্তু তেখেতলোকে মানে সাপটোৱে গিলি খাব আৰু
সাপডালে গিৰি খাব পাৰিব বা ভক্ষণ কৰিব পাৰিব সেইটো বস্তুকে এটেক কৰিব মানুহক এটেক নকৰে চ' সেই তথাপিও মানে কি সাপটো দেখাৰ লগে লগে আমাৰ সাপ মানে ভয় আচলতে ভয়ত মানুহ মৰে হাৰ্ট এটেকত মানুহ মৰে সাপৰ বিষত মানুহ নমৰে হাৰ্ট এটেকত মৰে সাপ বুলি ক'লে ভয় আৰু কামুৰি দিলে হে কামে তো সাপ দেখাৰ লগে লগে য'ত আছে তেনেকৈ থাকিব দিয়ে 10 ফুট অলপমান ডিষ্টেঞ্চটো মেইনটেইন কৰি চাই থাকক হা তাৰপিছত লগা হ'লে কিবা টকন দি কোবাই দিয়ক সাপটোক নহয় দেই ওচৰতে কোবাই দিয়ক কাৰণ সাপক যিমান আঁতৰ নাপাৰিব কাৰণ সাপৰ যদি কাণো আছে সাপে শুনা নাপায় সাপৰ যদি নাকো আছে গন্ধ নাপায় সাপৰ যদি মগজু আছে না স্মৃতি শক্তি নাই যেনেকৈ আছে তেনেকৈ থাকিব দিব লাগে আৰু আমাৰ ওচৰত যিখিনি বৰ্তমানতো বিশেষকৈ জানা হৈছে বহুত মানুহে জানা হৈছে 3 বছৰ ধৰি আজি হয়তো মোৰ টিমৰ মানুহ আছে বা মই আছোঁ নহ'লে বন বিভাগক যোগাযোগ কৰক বা আমাৰ থানাত যোগাযোগ কৰক তো এনেকৈ ৰেস্কিউৰ মাতক মাৰি লাভ নাই কাৰণ সাপ আমাৰ প্ৰকৃতিৰ এটা অমূল্য জৈৱ প্ৰকৃতিৰ কাৰণে এটা অমূল্য সম্পদ বৰপেটাৰ পৰা ভিডিঅ' জাৰ্নেলিষ্ট ৰাজুৰ সহযোগত জিলিয়াছ দাসৰ ৰিপৰ্ট লোকেল 18